পৰৱৰ্তী খবৰ ভাৰত ভূটান সীমান্তৱৰ্তী ২ নং সোণাজুলিত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এজন লোকৰ বাসগৃহ বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰিল লেফা গয়াৰী নামৰ এই লোকজন বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে প্ৰতি নিশাই বিনিদ্ৰ ৰজনী কটাব লগা হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে চলিত বৰ্ষত ওদালগুৰিৰ ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গৈছিল ৯জনকৈ লোকৰ তাৰ বিপৰীতে বিভিন্ন কাৰণত মৃত্যুমুখত পৰিছে ৮টা বনৰীয়া হাতীৰ সবিশেষ জনাব আমি জনাইছো এক প্ৰকাৰৰ দেখুৱাইছো দৃশ্যাংশ এই দৃশ্যাংশ ওদালগুৰিত এতিয়া হাতী মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ঘৰ দুৱাৰ বিদ্যালয় চিকিৎসালয় সকলোতে এতিয়া কেৱল হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে দিনত হলে জনাঞ্চললৈ নামি আহি খাদ্যৰ সন্ধান কৰে বনৰীয়া হাতীৰ জাকে নিশা হলে সেইসমূহ লোকৰ বাসগৃহকে তহিলং কৰে বন্যহস্তীৰ জাকে যাৰ ফলত এতিয়া এক প্ৰকাৰ জীয়াতো ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে সবিশেষ জনাব ওদালগুৰিৰ সাংবাদিক নিপু কাকতিয়ে আমি আগবঢ়াইছো নিপু যুগুত কৰা সেই প্ৰতিবেদনখন ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু মই মোৰ সতীৰ্থক এটা দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু যোৱা নিশা বন্যহস্তী আহি কেনেধৰণে এটা ঘৰ ভাগি ছিগি থৈ গৈছে আৰু এইটো এটা নিশাৰ কথাই নহয় প্ৰত্যেক নিশাই ইয়াতে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে এই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহ আৰু মই এই মুহূৰ্তত উপস্থিত থকা ঠাইখন হৈছে সোণাজুলি আৰু সোণাজুলি ডিমাকুছিৰ সমীপৰ সোণাজুলিতো যোৱা নিশা বনৰীয়া হাতীয়ে আহি এনেধৰণে এঘৰ লোকৰ যি বাসগৃহ পকী ঘৰ এনেধৰণে ভাঙি থৈ গৈছে আৰু এই বন্যহস্তীৰ উপদ্ৰৱৰ সময়তে প্ৰত্যেক নিশাই ইয়াতে যি বিজুলী ব্যাহত হয় যাৰ বাবে ইয়াৰ লোকসকল তেওঁলোকে বিপদত পৰে সেই মুহূৰ্তত আৰু প্ৰত্যেক নিশাই এনেধৰণে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই এই অঞ্চলসমূহত গৃহস্থ আছে মই তেওঁৰ পৰা কিছু জানিব চেষ্টা কৰিম যোৱা নিশা কিমান বজাত আপোনাৰ ইয়াতে হাতী আহিছিলে 9:30 বজাত হয় হাতী ঘৰ ভাগাৰ পিছত ক'ত গুচি গ'ল মই খিৰিকী ভেটি চাপ মাৰি পেলাই যাওঁ আপোনাৰ কি অনিষ্ট কৰিলে মোৰ চাউল খালে ভাত খালে তাৰপিছত ভাতৰ চুৰ ভাঙিলে ঘৰ ভাঙিলে নিমখা ঘৰ দেখা পাইছে আপোনালোকে এইটো ভাঙিছে চাউল খাই গ'ল হয় খাই গৈছে প্ৰত্যেক নিশাইতো এনেধৰণে বনৰীয়া হাতী হয় আহিয়ে থাকে ফৰেষ্টৰ মানুহ আহে ফৰেষ্টৰ মানুহ আহে কেতিয়াবা সময় নাইকিয়া আজি নাইকিয়া আজিলৈকে একো খা খবৰ নাইকিয়া মোৰ ঘৰ দুৱাৰ ভাঙিল এতিয়ালৈকে খা খবৰ নাইকিয়া এতিয়া আপোনাৰ ঘৰটো বনাবতো যথেষ্ট পইচাৰ প্ৰয়োজন হয় প্ৰয়োজন হয় কিন্তু মই এতিয়া কি কৰিম উপায় নাইকিয়া মই অকলে মানুহ মই কি কৰিম ভাঙি গ'ল যেতিয়া আৰু কি কৰিম চৰকাৰৰ পৰা যদি কিবা এটা দিয়ে তেতিয়াহ'লে মই কিবা এটা ব্যৱস্থা কৰিব পাৰিম নিদিলে আৰু ক'ত মই কি কৰিম হয় এনেধৰণে এতিয়া ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ যিসকল লোক সেই লোকসকলে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে আৰু বন্যহস্তীয়ে এনেধৰণে উপদ্ৰৱ চলাই প্ৰত্যেক ঘৰ লোকৰে অনিষ্ট সাধন কৰি আহিছে তাৰপিছতো বিয়াগুম বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু ইয়াৰে যিসকল লোক সেই লোকসকলে এনেধৰণে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে আৰু এগৰাকী লোক আছে মই তেওঁক কিছু মন্তব্য ল'ব চেষ্টা কৰিম কি ক'ব হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু চলিত বৰ্ষতে 9জনকে নিৰীহ লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে আৰু 8টাকৈ হাতী ইতিমধ্যে বনৰীয়া হাতীৰো মৃত্যু হৈছে কি ক'ব এতিয়া হাতীও মৰিছে আজি এই সপ্তাহে হ'ল নেকি এটা ৰাজাঘৰৰ মানে চুকলাই চকৰ ওচৰত মৰিছে হাতী মৰাটোৰো আমাৰো দুখ লাগে কাৰণ আমিও হাতীটোক মাৰিব নিবিচাৰোঁ ধৰক কিবা কাৰণত মৰিলে সেইটোতো আমিও দায়ী নহয় আমিও ধৰক ভালে লাগে কিন্তু হ'লেও তাৰমানে ধৰক এতিয়া বাগানৰ তাতে সেইটো চাইডে থাকিলে আমাৰো চাব মন যায় চাব ইচ্ছা যায় কিন্তু ধৰক অলপ যদি ফৰেষ্টৰ আহে ৰাতিটো আমাক ছেফটিৰ কাৰণে ৰাতিটো অলপ হেল্প কৰি দিয়ে বা ৰাতিটো কাৰেণ্ট থাকিলে কাৰেণ্ট নাথাকে 9টা-10টা বজাত কাৰেণ্ট কাটি দিয়ে বৰষুণ একজাক আহিলে কাৰেণ্ট কাটে মেইন সমস্যাটো আমাৰ কাৰেণ্ট নহ'লে আমাৰ এতিয়া যোৱা ৰাতিও কাৰেণ্ট নাই সেইখিনি টাইমত 9:30 কাৰেণ্ট আছিল এইটো ঘৰ ভাঙিছে কাৰেণ্ট নথকা সময়তে হাতী আহি ৰাতি ঘৰ লাগে কাৰেণ্ট নাথকা সময়তে যিবিলাকৰ যিমানখিনি মানুহ ঘৰ লাগিছে গোটেইখিনি কাৰেণ্ট নাথাকে ঘৰ ভাঙিছে ফৰেষ্টে ব্যৱস্থা নলয় ফৰেষ্ট আহে মাতিলে কিন্তু এতিয়া কেতিয়াবা আহোঁতে ফৰেষ্টৰো টাইমো লাগে হ'লেও তাতে ইয়াতে থাকিব লাগে ধৰ আজি হাতী আছে গম পালে অলপ সোনকালকৈ সন্ধিয়া আহিলে 8টামান বজাত আহি পেলাই তাতে ডিউটি দি মানে অলপ টাইম যদি থাকি যায় তেতিয়া হাতীকেইটা চাইড হৈ যায় বেয়া 2টামান ব্লেংক ফ্ৰাইং কৰিলে তো এনে চকলেট বম মাৰিলে ফৰেষ্টৰ আহিলে কিবা এটা হাতীয়ে গম পায় কিন্তু আহি থাকিলে তেতিয়া হাতীকেইটা চাইড হয় কিন্তু এতিয়া ইয়াতে আছে হাতী এতিয়ালৈকেতো অহা নাই আজি ঘৰ ভাঙিছে খবৰ ল'ব অহা নাই এটা খবৰ ল'ব লাগে যে কি বা হৈছে কি বা হোৱা নাই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ এই হাতীগড় ভুটীয়াচাং নালাপাৰা সকলো ঠাইতে সকলো চবতে এইখিনি
চব জাগাতে প্ৰত্যেক বছৰে বাঢ়ি গৈ আছে। বাঢ়ি গৈ যাই আছে। এতিয়া খাদ্যৰ সন্ধানত আহে হাতীও। খাবলৈ পাহাৰত একো নাই, যিবিলাক জেগা আছিল সেইবিলাক আজি মানুহে দখল কৰি আছে। আজি এতিয়া সেইটো কাৰণে আহে, গতিকে খাদ্যৰ কাৰণে আহে। কিন্তু খাদ্যৰ কাৰণে আহিলেও ধৰ যিখিনি আছে ধৰ এতিয়া আমাৰ ইয়াতে বেছি প্ৰভাৱটো পৰি আছে। সেইটো চাইডে গোটেই কাৰেণ্টৰ সুবিধা কৰি লৈছে বা ধৰ হ'লেও তাতেও উপলব্ধ কৰি আছে, কিন্তু আমাৰ ইয়াতে বেছি হৈ আছে বৰ্তমান। ঘৰ ভগাই নহয়, আপোনাৰ খেতি বাতিও নহয়। খেতি বাতি বহুত নষ্ট কৰে, বহুত নষ্ট কৰে। এতিয়া এই ধানৰ ছিজন হৈছে, এই কিছুমান মানুহক কঠীয়া ৰুই থৈ দিয়ে, ৰাতিটোত খতম কৰি থৈ যায়। আকৌ কঠীয়া কিনি পেলাই লগাব লগা হয়। আৰু কিছুমানতো হিচাপতহে কঠীয়াখিনি থৈ দিয়ে এনেকুৱা। আৰু বিশেষকৈ আমাৰ ইয়াতে ৰাতি লাইনটোৰ দৰকাৰ। এতিয়া সেইটোৱে আহ্বান আমাক যে ৰাতিটো লাইন লাগে, দিনত দৰকাৰ নাই আমাৰ ৰাতিটো দৰকাৰী লাইনৰ সেইটো। হয়, বন্য হস্তীৰ উপদ্ৰৱ কৰা ঠাইসমূহত বিজুলী নথকাৰ বাবে এনেধৰণে উপদ্ৰৱ বাঢ়ি যোৱাৰ এক অভিযোগ উত্থাপন হৈছে। আৰু প্ৰত্যেক নিশাই 9 বজাৰ স্বাভাৱিকতে আচলতে অঞ্চলবাসীয়ে কেনেধৰণৰ পৰিস্থিতিৰ মাজত দিন কটাবলগীয়া হৈছে সেয়া নকলেও ছবিয়ে স্পষ্ট কৰি দিছে। কষ্টৰে গোটাই লোৱা সকলো সামগ্ৰী আচবাব নিশাটোৰ ভিতৰতে আহি গজৰাজে এনেদৰে লণ্ডভণ্ড কৰাৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া আমি নকলেও সহজেই অনুমেয়। তথাপিও আপুনি সবিশেষ তথ্য সম্বলিত এক প্ৰতিবেদন যুগুত কৰিলে। ধন্যবাদ জনাই এই মুহূৰ্তত বিদায় লৈছোঁ। নিপু কাকতি।